ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ইংলিছৰ লেচন নম্বৰ 6 এই লেচন লাৰ্ণড এই পাঠটি অসমীয়াত বুজাই দিবলৈ চেষ্টা কৰিম। লগতে এই শব্দাৰ্থসমূহ তোমালোকক কৈ দিম, যিহেতু শেষলৈকে তোমালোকে চাই থাকিবা। এতিয়া চোৱা, লেচন 6 লেচন মানে হৈছে পাঠ, লেচন 6 মানে হৈছে পাঠ নম্বৰ 6। পাঠটিৰ নাম কি আছিলে? এ লেচন লাৰ্ণড। এ লেচন লাৰ্ণড। এই মানে হৈছে এটা, লেচন মানে হৈছে পাঠ, লাৰ্ণড মানে হৈছে শিক্ষা, অৰ্থাৎ শিকি অহা এটা শিক্ষা। ঠিক আছে, গতিকে চাই যোৱা তোমালোকে। জুৰি ইজ ভেৰি এক্সাইটেড টুডে। জুৰি হৈছে এই ছোৱালীজনীৰ নাম। ঠিক আছে, তোমালোকে ছোৱালীজনী দেখিবলৈ পাইছা নহয়? ছোৱালীজনী কি কৰি আছে? এখন দুৱাৰৰ মুখত কাৰোবালৈ কি কৰি আছে? তাই অপেক্ষা কৰি আছে। গতিকে এই যিজনী ছোৱালী, এই ছোৱালীজনীৰ নাম কি আছিলে? জুৰি আছিলে। গতিকে ইয়াত কি কৈছে যে জুৰি ইজ ভেৰি এক্সাইটেড টুডে। জুৰি সেইদিনাখন বহুত এক্সাইটেড আছিলে, অৰ্থাৎ বহুত উত্তেজিত বা উদ্বিগ্ন হৈ আছিলে। কিহৰ কাৰণে উদ্বিগ্ন হৈ আছিলে চোৱাচোন। হাৰ মেটাৰ্নেল আংকল ইজ কামিং টু হাৰ হোম। অৰ্থাৎ তাইৰ মাকৰ ফালৰ ককায়েক, অৰ্থাৎ তাইৰ যিজন মোমায়েক, ঠিক আছে, মোমায়েক সিহঁতৰ ঘৰলৈ আহিব খুজিছিল সেইদিনাখন। সেইকাৰণে তাই কি কৰিছিল? বহুত এক্সাইটেড হৈ আছিল। হাৰ মেটাৰ্নেল আংকল ইজ কামিং টু হাৰ হোম, অৰ্থাৎ তাইৰ মোমায়েক তাইৰ ঘৰলৈ আহি আছিলে, তাই থকা ঘৰলৈ। ঠিক আছে। She has been waiting for him at the front door of her house the whole morning. She has been waiting, অৰ্থাৎ she মানে হৈছে তাই, তাই মানে কাৰ কথা কৈছে? জুৰিৰ কথা কৈছে। She has been waiting, তাই অপেক্ষা কৰি আছিল, for him, তেওঁলৈ, তেওঁ মানে কালৈ? মোমায়েকলৈ, at the front door of her house the whole morning, অৰ্থাৎ যিহেতু তাই গম পাইছিল যে মোমায়েকে আহিব সিহঁতৰ ঘৰলৈ, গতিকে তাই বহুত কি হৈছিল? এক্সাইটেড হৈ আছিল, যিহেতু মোমায়েক আহিব, হয়নে? তাৰ কাৰণে কিবা লৈ আহিব বা এনেকুৱা ধৰণৰ। তোমালোকে যেনেকুৱা তোমালোকৰ মা দেউতাহঁত ক'ৰবালৈ গ'লে অহাৰ সময়ত তোমালোকৰ কাৰণে কিবা লৈ আহে, তেনেকুৱা ধৰণৰ, বা মাহঁত ক'ৰবাৰ পৰা আহিলে তোমালোকৰ কাৰণে কিবা নহয় কিবা লৈ আহে। তেনেকুৱা ধৰণে তাইও মোমায়েক আহিবৰ কাৰণে তাই বহুত এক্সাইটেড হৈ আছিল, আৰু সেইবাবেই তাই কি কৰি আছিল? সিহঁতৰ যিখন দুৱাৰ আছিল, এইখন হৈছে সিহঁতৰ ঘৰৰ দুৱাৰ, তোমালোকৰ যেনেকুৱা দুৱাৰ আছে, সেই দুৱাৰৰ সন্মুখত তাই ৰাতিপুৱাৰে পৰা মোমায়েক অহালৈ অপেক্ষা কৰি আছিল। আশা কৰিছোঁ বুজি পাইছা। এতিয়া চোৱা, ইয়াতে জুৰি হৈছে ছোৱালীজনীৰ নাম। ভেৰি মানে হৈছে বহুত, এক্সাইটেড মানে তোমালোকে উদ্বিগ্ন বুলি ক'ব পাৰা, আৰু টুডে মানে হৈছে, ইয়াত থকা টুডে শব্দটোৰ অৰ্থ হৈছে টুডে মানে আজি। হাৰ মানে হৈছে তাইৰ মানে জুৰিৰ কথা কৈছে। টাৰ্নেল আংকল মানে মোমায়েকৰ কথা কৈছে। ঠিক আছে। কামিং টু হাৰ হোম, হোম মানে হৈছে ঘৰ। ঠিক আছে। She has been waiting, তাই কি কৰি আছিল? অপেক্ষা কৰি আছিল। for him মানে তেওঁলৈ, কোনটো অপেক্ষা কৰি আছিল? at the front door, দুৱাৰখনৰ সন্মুখত, of her house, তাইৰ যিটো ঘৰ আছে, ঘৰখনৰ মেইন যিখন দুৱাৰ আছে, দুৱাৰখনৰ সন্মুখত, the whole morning, মানে ৰাতিপুৱাৰে পৰা। আশা কৰিছোঁ এইখিনি তোমালোকে ধুনীয়াকৈ বুজি পালা। এতিয়া আহা আমি ইয়াৰ পিছৰখিনি পঢ়িবলৈ চেষ্টা কৰোঁ। Her mother said to her, জুৰি come inside. Her mother অৰ্থাৎ তাইৰ মাক মানে কাৰ মাক? জুৰিৰ মাকে। said to her, তাইক ক'লে, জুৰি come inside, অৰ্থাৎ জুৰিৰ মাকে জুৰিক কৈছিল যে জুৰি ভিতৰলৈ আহা। have your breakfast, আৰু ব্ৰেকফাষ্ট কি কৰা? গ্ৰহণ কৰা, অৰ্থাৎ ব্ৰেকফাষ্ট কৰা। যিহেতু ৰাতিপুৱাৰ সময়ত কি কৰে? মানে ব্ৰেকফাষ্ট কৰে, হয়নে? গতিকে জুৰিক মাকে ক'লে যে জুৰি ভিতৰলৈ অহা, কাম ইনচাইড, জুৰি কাম ইনচাইড, জুৰি ভিতৰলৈ অহা। হেভ ইয়ৰ ব্ৰেকফাষ্ট, ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰা। জুৰি ছেইড, হোৱাট ইন দ্য ব্ৰেকফাষ্ট মা? কি কৰিলে? জুৰিয়ে প্ৰশ্ন কৰিলে। কি বুলি প্ৰশ্ন কৰিলে মাকক? যে মা, ব্ৰেকফাষ্টতনো কি আছে? এনেকৈ কোনে প্ৰশ্ন কৰিলে? জুৰিয়ে প্ৰশ্ন কৰিলে। কাক প্ৰশ্ন কৰিলে? তাইৰ মাকক। তোমালোকে যেনেকৈ সোধা যে আজি ভাতৰ লগত কি আছে, ঠিক তেনেকৈ জুৰিয়ে মাকক সুধিছিল যে মা, আজি ব্ৰেকফাষ্টত কি বনাইছা বা কি আছে? হাৰ মাদাৰ ৰিপ্লাইড, ব্ৰেড এণ্ড বাটাৰ। তাইৰ মাকে তাই কৰা প্ৰশ্নৰ উত্তৰটি ক'লে যে কি আছে? ব্ৰেড আৰু বাটাৰ আছে। এনেকৈ তাইৰ পৰা প্ৰশ্নৰ উত্তৰ মাকে দিলে। ইয়াতে চোৱা, ইয়াতে থকা হাৰ মাদাৰ, হাৰ মানে হৈছে তাইৰ, মাদাৰ মানে হৈছে মাক। ঠিক আছে। ছেইড মানে হৈছে কোৱা, টু হাৰ মানে তাইক কৈছিল,
জুৰি কাম মানে হৈছে আহা, ঠিক আছে। ইনচাইড অৰ্থাৎ ভিতৰলৈ অহা, কাম ইনচাইড মানে ভিতৰলৈ অহা। হেভ ইয়ৰ ব্ৰেকফাষ্ট, ব্ৰেকফাষ্ট মানে হৈছে ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰা। জুৰি চেইড, চেইড মানে হৈছে কোৱা, জুৰিয়ে ক'লে। হোৱাটছ ইন দ্য ব্ৰেকফাষ্ট, ব্ৰেকফাষ্টত কি আছিলে মা। এইটো যিটো তোমালোকে দেখিবলৈ পাইছা, এই চিনটো কি বুলি কয়, এইটো চিনক এই যিটো তোমালোকে চিহ্ন দেখিবলৈ পাইছা, এইটো চোৱাচোন, এইটো কুৱেশ্যন মাৰ্ক। যেতিয়া প্ৰশ্ন কৰা হয় তেতিয়া এইটো চিন ব্যৱহাৰ কৰা হয়। আৰু বাক্যৰ শেষত কি কৰা হয়, অসমীয়াত যেনেকৈ আমি বাক্যৰ শেষত কি দিওঁ, এনেকুৱা দাঢ়ি এডাল দি দিওঁ, হয়নে? ঠিক তেনে ইংৰাজীত বাক্যৰ শেষত কি দিয়া হয়, এনেকুৱা ধৰণৰ ফুল ষ্টপ দিয়া হয়, ঠিক আছে। এনেকুৱা ফুল এটা দিয়া হয় যিটো ফুল ষ্টপ বুলি কোৱা হয়। আশা কৰিছোঁ এইখিনি তোমালোকে ধুনীয়াকৈ বুজি পালা। আৰু এবাৰ মই এইখিনি কৈছিলোঁ তোমালোকক, জুৰি কি আছিল, সেইদিনাখন বহুত এক্সাইটেড হৈ আছিল, কাৰণ তাইৰ মোমায়েক তাইৰ ঘৰলৈ আহিব। গতিকে সেইবাবেই তাইক মোমায়েকৰ কাৰণে তাইৰ ঘৰৰ যিখন মেইন দুৱাৰ আছিল, সেই দুৱাৰখনত তাই মোমায়েকৰ কাৰণে অপেক্ষা কৰি আছিল। অপেক্ষা কৰি থকাৰ সময়তে মাকে কৈছিল যে জুৰি ভিতৰলৈ সোমাই আহা, তোমাৰ ব্ৰেকফাষ্ট গ্ৰহণ কৰা। তেতিয়া জুৰিয়ে ক'লে যে মা, ব্ৰেকফাষ্টতনো তুমি কি বনাইছা মোৰ কাৰণে, বা কি আছে ব্ৰেকফাষ্টত? তেতিয়া মাকে উত্তৰ দি ক'লে যে ব্ৰেড আৰু বাটাৰ আছে। এতিয়া আমি পিছৰখিনি পঢ়োঁ আহা। আই হেভ অলছ' ব্ৰট ছাম ফ্ৰেছ ফ্ৰুটছ ফৰ ইউ। লগতে মাকে ক'লে, কাক ক'লে, জুৰিক ক'লে যে ব্ৰেড আৰু বাটাৰটো আছেই, লগতে মই তোমাৰ বাবে কিছুমান বা কেইটামান কি আনিছোঁ, ফ্ৰেছ ফ্ৰুটছ, অৰ্থাৎ কিছু ফল মূলো তোমালোকৰ বাবে আনিছোঁ। ফ্ৰেছ মানে হৈছে সতেজ, ঠিক আছে, সতেজ ফল মূলো তোমালোকৰ বাবে তোমাৰ বাবে আনিছোঁ। এনেকৈ মাকে জুৰিক উত্তৰ দিলে জুৰিয়ে কৰা প্ৰশ্নৰ। নেক্সট এতিয়া কি, হি ছেইড আই ৱান্ট টু ইট এ চিকেন বাৰ্গাৰ এণ্ড ছাম ফ্ৰাইজ। তাৰপিছত কি কৰিলে, তাই মানে ইমান এটা ভাল নাপালে। মাকৰ যিটো প্ৰশ্নৰ উত্তৰ দিলে যে মাকে তাইৰ কাৰণে কি আনিছিল, ব্ৰেড আৰু বাটাৰটো আছিলে, লগতে সতেজ ফল মূলো আনিছিল। গতিকে তাই ক'লে যে মোক এইবোৰ মানে মই ভাল নাপাওঁ, যে মোক কি আনি দিয়া, চিকেন বাৰ্গাৰ আনি দিয়া, লগতে অলপমান ফ্ৰাইজো তুমি আনি দিয়া। এনেকৈ কোনে ক'লে, জুৰিয়ে ক'লে। কাক ক'লে, মাকক ক'লে। তাৰপিছত আকৌ ক'লে আই নট ইট ফ্ৰুটছ, মই ফল মূল নাখাওঁ। তাৰপিছত কোনে ক'লে, এনেকৈ জুৰিয়ে ক'লে যে মই এই ফল মূলবোৰ নাখাওঁ, ব্ৰেড আৰু বাটাৰো মই ইমান এটা ভাল নাপাওঁ, গতিকে মই কি খাব বিচাৰোঁ, মই চিকেন বাৰ্গাৰ আৰু ফ্ৰাইজ খাব বিচাৰোঁ। এনেকৈ জুৰিয়ে মাকক ক'লে। হাৰ মাদাৰ ৰিফিউজড এট ফাৰ্ষ্ট, তাইৰ মাকে জুৰিক কি কৰিলে, প্ৰথমতে নিদিওঁ বুলি ক'লে। বাট লেটাৰ চি বট এ চিকেন বাৰ্গাৰ এণ্ড ছাম ফ্ৰেঞ্চ ফ্ৰাইজ ফ্ৰম দ্য ৰোড ছাইড শ্বপ ইন ফ্ৰণ্ট অফ দেয়াৰ হাউচ। গতিকে প্ৰথমতে মাকে ক'লে যে মই এইখিনি আনি নিদিওঁ। তাৰপিছত যিহেতু তাই ক'লে যে মোক লাগিবই তেনেকুৱা ধৰণে, ঠিক আছে। তেতিয়া মাকে কি কৰিলে, তেতিয়া মাকে চিকেন বাৰ্গাৰ আৰু কিছুমান ফ্ৰেঞ্চ ফ্ৰাইজ কি কৰিলে, আনি দিলে। ক'ৰ পৰা আনি দিলে, ৰোড ছাইড শ্বপ, অৰ্থাৎ ৰাস্তাৰ কাষত যে দোকানবোৰ থাকে তাৰ পৰা আনি তাইক খাবলৈ দিলে। তাৰপিছত কি হ'ল চোৱাচোন, জুৰি বিকেম ভেৰি হেপী। গতিকে যেতিয়া জুৰিয়ে বিচৰা বস্তুটো পালে, তোমালোকে যিটো বস্তু বিচৰা সেইটো যদি পোৱা তোমালোকে কিমান এটা সুখী হোৱা, হয়নে? ঠিক তেনেকৈ জুৰিয়েও কি বিচাৰিছিল, চিকেন বাৰ্গাৰ আৰু ফ্ৰেঞ্চ ফ্ৰাইজ বিচাৰিছিল। গতিকে মাকে যিহেতু আনি দিলে, তাই বহুত কি হ'ল, সুখী হ'ল, ভেৰি হেপী, তাই বহুত সুখী হ'ল। দিছ ইজ দ্য থাৰ্ড কনজিকিউটিভ ডে ৱেন শ্বি হেজ বিন ইটিং বাৰ্গাৰ্ছ ফৰ দ্য ব্ৰেকফাষ্ট। আৰু জুৰিৰ সেইটো তৃতীয় দিন আছিল। তেওঁ মানে কি কৰিছিল, জুৰিয়ে প্ৰায় 3 দিন ধৰি জুৰি কি কৰি আছিল, চিকেন বাৰ্গাৰ আৰু ফ্ৰেঞ্চ ফ্ৰাইজ তাই কি কৰি আছিল, খাই আছিল। কেতিয়া খাইছিল, ব্ৰেকফাষ্টৰ সময়ত। এতিয়া চোৱা, ইয়াতে থকা শব্দৰ অৰ্থ কেইটামান কৈ দিছোঁ। ব্ৰট, ব্ৰট মানে হৈছে কিনি অনা। ছাম ফ্ৰেছ, ফ্ৰেছ মানে হৈছে সতেজ। ছাম মানে হৈছে কিছুমান বা কেইটামান, ঠিক আছে। ফ্ৰুটছ মানে হৈছে ফল মূলৰ কথা কৈছে। নেক্সট ছেইড মানে তোমালোকক ক'লোৱে, ছেইড মানে হৈছে কোৱা। আই ৱান্ট টু ইট, মই খাবলৈ বিচাৰোঁ। এ চিকেন বাৰ্গাৰ, ছাম ফ্ৰাইজ। আই উড নট ইট ফ্ৰুটছ, ফ্ৰুটছ মানে ফল মূল। হাৰ মাদাৰ, মাদাৰ মানে মাক, ঠিক আছে। ৰিফিউজ মানে অমান্তি হোৱা, এনেকুৱা ধৰণৰ। এট ফাৰ্ষ্ট মানে হৈছে প্ৰথমতে কি কৰিছিল, অমান্তি হৈছিল তাইক সেইখিনি দিবৰ কাৰণে। নেক্সট বাট মানে হৈছে কিন্তু। লেটাৰ, লেটাৰ মানে হৈছে পিছত। চি মানে মাকৰ কথা বুজাইছে। বট মানে হৈছে কিনি অনা। কিনি আনিছিল চিকেন বাৰ্গাৰ এণ্ড ছাম ফ্ৰেছ ফ্ৰাইজ ফ্ৰম দ্য ৰোড ছাইড শ্বপ। ৰোড ছাইড শ্বপ মানে হৈছে ৰাস্তাৰ কাষত যে দোকানবোৰ থাকে তাৰ পৰা কিনি আনিছিল। ইন ফ্ৰণ্ট
অফ দেয়াৰ হাউচ সিহঁতৰ ঘৰৰ সন্মুখত থকা দোকানখনৰ পৰা গতিকে জুৰি বিকেম ভেৰি মানে বহুত হেপী বা ভেৰি হেপী মানে কি হয় বহুত সুখী হৈছিলে তাই ঠিক আছে দিছ ইজ দ্য থাৰ্ড মানে 3 নম্বৰ দিনটো আছিল তাই একেৰাহে ব্ৰেকফাষ্টত চিকেন বাৰ্গাৰ খোৱা আৰু তাই 3 দিন ধৰি কি কৰিছিল একেৰাহে চিকেন বাৰ্গাৰ খাই আছিলে এতিয়া চোৱা নেক্সট she has been eating burgers for the breakfast তাৰপিছত চোৱা at around 11 a.m. Zuri's uncle arrived at their home অৰ্থাৎ ৰাতিপুৱা প্ৰায় 11টামান বজাত জুৰি যিজন আংকেল আছিল সেই আংকেলজনে কি কৰিছিল সিহঁতৰ যিটো ঘৰ আছিল সেই ঘৰ আহি পাইছিলে ঠিক আছে He expected Zuri to be waiting at a doorstep for him. He expected Zuri to be waiting at a doorstep for him. He expected অৰ্থাৎ তেওঁ কি কৰিছিল এক্সপেক্ট কৰিছিল অৰ্থাৎ আশা কৰিছিল কি আশা কৰিছিল যে জুৰিয়ে তেওঁৰ কাৰণে দুৱাৰ মুখতে ৰৈ থাকিব বুলি বাট মানে হৈছে কিন্তু বাট she was not there কিন্তু তাই আনদিনাখন কি কৰে যেতিয়া তেওঁ আহে সিহঁতৰ ঘৰলৈ জুৰিহঁতৰ ঘৰলৈ তাই কি কৰি থাকে দুৱাৰ মুখতে ৰখি থাকে আমি পাঠটোৰ আৰম্ভণিতেও পালোঁ যে ৰাতিপুৱাৰ পৰা তাই কি কৰিছিল দুৱাৰ মুখত ৰখি আছিল কিন্তু যেতিয়া 11টামান বজাত তেওঁ আহিছিল তেওঁ দুৱাৰ মুখত কিন্তু তাইক দেখিবলৈ পোৱা নাছিল ছাৰপ্ৰাইজ হি ছেইড টু হিজ চিষ্টাৰ নীলু where is জুৰি আচৰিত হৈ যে আজি কোনদিনাখনতো তাই মোৰ কাৰণে অপেক্ষা কৰি থাকে হয় না মই আহিলে কিন্তু আজি তাই যে মোলৈ অপেক্ষা কৰি থকা নাই সেইবাবে আচৰিত হ'ল হৈ কি কৰিলে হি ছেইড টু হিজ চিষ্টাৰ তাৰ ভনীয়েকক ক'লে যে নীলু ভনীয়েকৰ নাম কি আছিলে নীলু where is জুৰি ক'ত গ'ল এনেকৈ ক'লে নেক্সট চোৱা জুৰিজ মাদাৰ নীলু ৰিপ্লাইড জুৰিৰ মাকৰ নাম কি আছিলে নীলু হয়নে জুৰিৰ মাকৰ নাম আছিল নীলুৱে কি কৰিলে উত্তৰ দিলে she is sleeping in her home এতিয়া চোৱা মাকৰ ককায়েক বা ভায়েকক কি বুলি কয় মামা বুলি কয় হয়নে যেতিয়া মোমায়েক আহিছিল সিহঁতৰ ঘৰলৈ আহোঁতে জুৰিক যেতিয়া দেখা পোৱা নাছিল দুৱাৰ মুখত তাই আচৰিত হৈছিল সাধাৰণতে যেতিয়া জুৰিৰ মোমায়েক সিহঁতৰ ঘৰলৈ আহে তেতিয়া জুৰিয়ে মোমায়েকৰ কাৰণে দুৱাৰ মুখতে অপেক্ষা কৰি থাকে কিন্তু সেইদিনাখন জুৰিয়ে অপেক্ষা কৰি থকা নাছিল সেইবাবে জুৰিৰ মাকৰ নাম আছিলে নীলুক কি কৰিছিল জুৰিৰ মোমায়েকে ঠিক আছে মোমায়েকে কি কৰিছিল সুধিছিল যে জুৰি ক'লৈ গ'ল তেতিয়া জুৰিৰ মাকে উত্তৰ দিছিল she is sleeping in her home তাই কি কৰি আছে তাইৰ ৰুমত শুই আছে she is suffering from stomach aches অৰ্থাৎ তাইৰ কি হৈছে পেটৰ কিবা ৰোগ হৈছে বা পেট চলা হৈছে এনেকুৱা ধৰণৰ কিবা এটা ৰোগ হৈছে পেটৰ অসুখ হৈছে ঠিক আছে he readily went to Zuri's room তেওঁ কি কৰিলে তেওঁ যিহেতু মোমায়েকে কি কৰিছিল তাইক বহুত ভাল পাইছিল জুৰি গতিকে তৎক্ষণাত জুৰিৰ থকা ৰুমলৈ কি কৰিলে গ'লগৈ জুৰি হোৱাটছ ৰং জুৰিক সুধিলে যে জুৰি তোমাৰ কি হৈছে এনেকৈ মোমায়েকে জুৰিক সুধিলে জুৰি গেভ হিম এ স্মাইল মাই ষ্টমাক ইজ হাৰ্টিং ভেৰি মাছ আংকল চি ছিম ভেৰি উইক গতিকে জুৰিয়ে কি কৰিছিল হাঁহিছিলে কিন্তু জুৰিয়ে মোমায়েকক দেখা পাই হাঁহিছিল তাই মানে মোমায়েকক দেখা পাই মনটো ভাল লাগিছিল ঠিক আছে হঠাৎ তাই কি কৰিছিল এটা খেতা হাঁহি মাৰিছিল ঠিক আছে খেতা হাঁহি এটা মাৰিছিল খেতা মানে ধৰা হাঁহো নোহোৱাকৈ হহা যিটো বুজায় ঠিক আছে গতিকে তেনেকুৱা ধৰণে হাঁহি কৈছিলে যে মাই ষ্টমাক ইজ হাৰ্টিং ভেৰি মাছ আংকল মোৰ কি হৈছে যিটো ষ্টমাক আছে ষ্টমাক মানে হৈছে পেট মানে পেটত বৰ বিষ হৈছে চি ছিম ভেৰি উইক আৰু তাইক দেখাত বৰ বেছি দুৰ্বল যেন লাগিছে সাধাৰণতে চাবাচোন যেতিয়া বেমাৰ আজাৰ হয় তেতিয়া কি হয় আমাৰ বহুত গাটো দুৰ্বল লাগে দুৰ্বল লাগিলে আমাৰ মাহঁতে বা দেউতাহঁতে হয়নে তেওঁলোকে গম পাই যায় ঠিক তেনেকৈ জুৰিৰ মোমায়েকেও তাইক দেখা পাই গম পাইছিলে তাই বহুত কি আছিলে দুৰ্বল হৈ আছিলে
আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা ইয়াৰে সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা মাত্ৰ 199 টকাত তোমালোকে 1 বছৰ অনলাইন ক্লাছ কৰিব পাৰিবা এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰা অথবা আমাক হোৱাটছএপত মেছেজ কৰা আমি তোমালোকক গোটেইখিনি বুজাই দিবলৈ চেষ্টা কৰিম যে কেনেকৈ অনলাইন ক্লাছ কৰিব পাৰিবা কি পাবা গোটেইখিনি তোমালোকক বুজাই দিম ঠিক আছে এতিয়াই তোমালোকে আমাক হোৱাটছএপত মেছেজ কৰা ডেছক্ৰিপশ্যনত গোটেইখিনি নাম্বাৰৰ লগতে আমাৰ এপটোৰ লিংকো দি থোৱা আছে